আছে পালসার আর এইফালে আছে গ্ল্যামার এতিয়া বহু রেস এইটো আছে ঠেঙৰ কাষৰ পিস এইটো খাও মানে মাংস Hello friends, welcome back to my YouTube channel Himangsu Vlog. প্ৰথমতে আপোনালোক সকলোকে মোৰ ভিডিও মই চাই থকা বাবে বহুত ধন্যবাদ। ৰাতিপুৱা একদম যি ঠাণ্ডা দিছিল মানে ফেন লগোৱা আছিল আৰু একদম বৰষুণ দিছিল মানে ঠাণ্ডা বতাহ আহিছিল একদম ঠাণ্ডা লাগি গৈছে আৰু ধুনীয়াকৈ এতিয়া উঠি আহিলো। এতিয়া বাৰু অকণমান ৰ'দ আছে আৰু মাজে মাজে কিনকিনীয়া বৰষুণো পেলাই আছে। কি ক'ব যি বতৰটো একদম বঢ়িয়া বতৰ। এয়া আহি গ'ল মোৰ লাল চাহ, এয়া লাল চাহৰ লগত আছে বিস্কুট। এতিয়া ধুনীয়াকৈ লাল চাহ আৰু বিস্কুট খাই দিওঁ আৰু এইফালে চাওক বৰষুণ দি আছে আৰু এইফালে আমাৰ মহাৰাজে শুইছিল একদম উঠি পেলাই দাঙি লৈছিল মানে শুয়ে থাকে উৎপান খুজে ৰাতিপুৱা আলি মানে দে যা এতিয়া আহি গ'ল মোৰ ছাগলী মাংস আৰু লগত আছে ৰুটি। এতিয়া ধুনীয়াকৈ খাব লাগে মাংস আৰু এইফালে পিঁয়াজ আছে জলকীয়া আছে তো এতিয়া মাৰি দিওঁ। আৰু আজি যিহেতু ঠাণ্ডা বতৰ মানে বৰ্তমান ঠাণ্ডা হৈ আছে বতৰটো সেইকাৰণে ছাগলী মাংস আৰু এনেকৈ ৰুটি খাই মজা লাগিব। মজা গা আৰু এইফালে চাওক ধুনীয়া মাংস হা টেষ্টি ৰুটি মাংস খোৱাৰ মজাই বেলেগ মানে ভাতৰ লগত আপুনি যিমানেই মাংস নাখাওক ৰুটিৰ লগত খাই মজা বেলেগ। এইটো হ'ল চেষ্টৰ পিচ মানে বুকৰ পিচ আৰু বুকৰ পিচ খাই মজা লাগে। সৰু হাড্ডি থাকে না হাত থাকে মজা। আৰু আজিকালি চুগাৰ হোৱাৰ পৰা বেছিভাগে আলু নাখায় কিন্তু মাংসৰ আলু খাই মজা বেলেগ মজা হয়। আৰু পিছফালে মাৰ খাইছে এইটো কেনে লাগছে মাই মজা দাম টেষ্টি এইটো আছে ঠেঙৰ কাষৰ পিচ এইটো খাইও মজা লাগে মানে বম লাগে খাই। এইটো আৰু কোনে ছাগলী মাংস খাই ভাল পায় কমেণ্ট কৰিব পাৰে। টেষ্টি হাড়াৰ ভিতৰত যে থাকে মজা লাগে খাই। তো সেইখিনি খাই লওঁ এতিয়া ধুনীয়াকৈ। পুৱা ঠাণ্ডা দিছিল সেইকাৰণে ৰুটি খাই দিলোঁ। এতিয়া গৰম উঠি গ'ল আৰু ৰ'দো দি দিলে বেছিকৈ আৰু ইয়াৰ চাওক ধুনীয়াকৈ তামোল চামোল লৈ লৈছোঁ। এতিয়া খাই দিওঁ ফুৰি হ'ব। এইফালে আছে পালচাৰ আৰু এইফালে আছে গ্লেমাৰ। এতিয়া বহু ৰেচ হ'ব মই খাইছোঁ তামোল কি হৈছে শিখৰ তো শিখৰ আৰু তামোলৰ ৰেচ হ'ব। ই আছে জাজ হ'ব না চলো ৰেচ এই বাদাস কাট দিয়া তুমি আগে যাচোন তাৰপিছত মই যাই আছোঁ চলো পিছে খেদিম তো ৰেচ নহয় দিয়ক এনেই কৈছোঁ এনে অলপ ধেমালি কৰিছোঁ এই গেল বাৰু আগত মানে পিঁয়াজ পিছত যদি তামোল নাখাওঁ বা কিবা নাখাওঁ আৰু মুখখন বন্ধাই থাকে না সেইকাৰণে তামোল চামোল খাই দিওঁ ভাল লাগে। এতিয়া খাব লাগে ভাত আৰু ভাতৰ লগত আছে মানে টেঙাৰ আঞ্জা আৰু লগতে আছে ইয়া মাছ এসব কি ধুনীয়া মাছ আৰু ইফালে অলপ পিছ মাছ আছে আৰু ইফালে আছে খাৰ। এতিয়া ধুনীয়াকৈ খাই লওঁ। बरसात भी आकर चली गई बादल भी गरज के बरस गए তাৰপিছত ৰ'দ দিলে তাৰপিছত মই ধুনীয়াকৈ ভাত চাত খাই শুই দিলোঁ আৰু এতিয়া অকণমান ফুৰিব যাম। তো এইফালে চাওক ধুনীয়া আকাশখন ধুনীয়া হৈছে মানে ৰ'দ চ'দ নাই তো মজা। তো আমি हम चलते घूमने। এইফালে প্ৰায় আন্ধাৰ হওঁ আৰু এইফালে বাবুৰ দোকানখন খোলা নাই কিবা চব বন্ধ কৰি মাল চাল থৈ ঘৰত গেছি বোধ হয়।
দোকানী নাই আহি গ'লো হয় কিন্তু এইটো ৰাস্তাত বহুত ধূলা তামাম ধূলা বেলেগ এটা ৰাস্তাত ফুৰিব যাম এতিয়া পুৰা ৰাস্তাটো গোটেই বনাই আছে সেইকাৰণে আহোঁতে আহোঁতে পুৰা বজাৰে পালোঁ আৰু বজাৰত পুৰা যাম একেবাৰে বজাৰৰ মাজত যাব পৰা নাই লাহে লাহে যাই আছোঁ তো ইফালৰ পৰা গাড়ী এইফালৰ পৰা গাড়ী তো मैं क्रॉस नहीं कर पा रहा हूँ क्रॉस कर पा रहा हूँ इसका भी लाई लाई जाए ना कारण चलो ये कठाल ओल कठाल कठाल चाहते इतना खुंदाई लगे चारों तरफ है चोर ही चोर माने हाहार हाहार এইফালে বজাৰ পুৰা ওলাইছে ফুল বজাৰ একদম ভৰ্তি হৈছে চাৰিওফালে বজাৰ বজাৰ গাড়ীখন য'তে ত'তে ৰখা দেই ইয়াক ক্ৰছ কৰিব লাগিব লাহি পাহিচানি তুমি কি জানি গভীৰ মন মোৰ উতলা या चलो चलो ये तो बजारों मजत मोर काम नहीं ना मैं बजार কৰিব লাগে নাই গতিকে এইফালে আহি গ'লো আরে ইয়াত তো দুই জায়গা আছে ধুলা সব চলো তো ধুলার আগত সাইকেল চলাব লাগব এনেকে ঘুরি ঘুরি আহি গেলো ঘর কারণ বাপরে যি ধুলা নৰি আর কারণ এই ধুলাত কাম নাথাকিলে এনে ঘূৰি থাকবা নৰি এটা কাম যদি থাকে বেলেগ কথা কামত ঘূৰি আছো কিন্তু এনে এনে ফুৰবা যাবা নৰি যি ধুলা এনেকুৱা ধুলা পৰি যায় চকুত আকৌ দেখা নোপোৱা যায় সেইকাৰণে আহি গেলো ঘৰ ধুনীয়াকে ভৰি হাত ধুই আহি গেলো পাক ঘৰৰ ভিতৰত আৰু মায়ে বনাইছে চাহ এইফালে আছে লাল চাহ ধুনীয়াকে আদা চাদা দি বনাইছে এটা খাব লাগে আৰু লগত দিছে মোক এখন কেক এই কেক চাওক ধুনীয়া কেক মজা লাগে এনেকুৱা কেক খাই কেক কৰো লগত লাল চাহ খাম আৰু ইফালে বিস্কুট চিস্কুট আছে কিবা কিবি হৈ গ'ল ৰেডি এয়া লাল চাহ বুন্দিয়া ভুজা বিস্কুট কেক আৰু ইফালে মায়ে বনাইছে গাখীৰ চাহ আমি লাল চাহ খাব লাগে লাল চাহ খালি ভাল পিতে হে গৰম গৰম চাই গৰমি মে গৰমে বহুত গৰম আৰু আমাৰ বেমাৰী মানে দস্তি এইফালে মাছ দিছো আনি পেলাই ইয়াত অকণমান খাব দিছে কিন্তু বেছিকৈ খোৱা নাই অকণমান এই ধুনীয়াকৈ পানী দিছোঁ আৰু মাছ খাব দিছোঁ কথাটো হ'ল জীৱ জন্তুসকলৰ বেমাৰ হ'লে ক'ব নোৱাৰে আমি কিন্তু মানুহবিলাকে যদি বেমাৰ হয় মানে পেটটো বিষাইছে মূৰটো বিষাইছে ক'ব পাৰোঁ কিন্তু সিহঁতক ক'ব নোৱাৰে কিন্তু বেমাৰটোতো ভিতৰে হৈ থাকিব কিন্তু কি কৰিব আৰু উপায় নাই মইতো ডক্তৰ নহয় যে ভাল কৰি দিম ঔষধ চৌষধ খুৱাই আছোঁ আশা কৰোঁ ভাল পাব আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে দস্তি সোনকালে ভাল পাই যায় আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আজিৰ ভিডিঅ'টো ইমানটা সমাপ্ত কৰিম যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু পাৰে যদি শ্বেয়াৰ কৰি দিবচোন বেলেগত আৰু কিবা ক'ব লাগে থাকিলে তলত ধুনীয়াকৈ কমেণ্ট কৰি দিব তো আজিলৈ বাই বাই